নমস্কাৰ। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জ্ঞানশ্ৰী বৰাক লৈ যি ধৰণে তৰল বক্তব্য প্ৰদান কৰিছে, কৈছে যে দেখিবলৈ ধুনীয়া হলেই ভোট নিদিয়ে। এটা কথা স্পষ্টভাৱে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক ক'ব খুজিছো যে ফিজিকেল এপিয়াৰেন্স চাই মানুহে ভোট নিদিয়ে। মানুহে ভোট দিয়ে আদৰ্শক লৈ, নীতিক লৈ, আইডিঅলজিক লৈ। আমি দেখিবলৈ পাইছো যে ৰূপজ্যোতি কুৰ্মী এজন দল বাগৰা জীৱনটো কংগ্ৰেছ দলে ৰূপজ্যোতি কুৰ্মীৰ পৰিয়ালটোক, ৰূপজ্যোতি কুৰ্মীৰ মাকক MLA বনালে। কংগ্ৰেছ দলে ৰূপজ্যোতি কুৰ্মীৰ মাকৰ পিছত ৰূপজ্যোতি কুৰ্মীক MLA বনালে আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই দল বাগৰি কেৱল ক্ষমতা, টকা, নীতি আদৰ্শ নথকা মানুহ হোৱাৰ কাৰণে এনেকৈ দল বাগৰা এজন প্ৰতাৰক আৰু এজন দালাল। জ্ঞানশ্ৰী বৰাই কলেজৰ চাকৰি বাদ দি আহি, লাখ টকীয়া চাকৰিৰ বাদ দি আহি ধন ঘটিবৰ কাৰণে MLA হৈ, মিনিষ্টাৰ হৈ সম্পত্তি গোটাবৰ কাৰণে ৰাইজৰ দললৈ অহা নাই। জ্ঞানশ্ৰী বৰা ৰাইজৰ দললৈ এইকাৰণেই আহিছে, তেওঁ অসমখনক ভাল পায়, সমাজখনক ভাল পায়, জাতিটোক ভাল পায়, অসমীয়া মানুহখিনিক ভাল পায় আৰু অসমীয়া মানুহখিনিক, জাতিটোক এক নতুন পৰিৱৰ্তনৰ সূচনা কৰিবলৈহে ৰাইজৰ দল বা ৰাজনৈতিক দলত তেওঁ যোগদান কৰিছে। জ্ঞানশ্ৰী বৰাৰ সপোন ৰূপজ্যোতি কুৰ্মীৰ দৰে ধন ঘটিবলৈ, টকা ঘটিবলৈ, দালালি কৰিবলৈ জ্ঞানশ্ৰী বৰাই নিৰ্বাচনত অংশগ্ৰহণ কৰা নাই। আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যুগ যুগ ধৰি মৰিয়নিৰ চাহ শ্ৰমিকসকলক যি ধৰণে প্ৰতাৰণা, ঠগ প্ৰবঞ্চনা কৰিছে, ই সমগ্ৰ অসমবাসী তথা মৰিয়নিবাসী ৰাইজে জানে। জ্ঞানশ্ৰী বৰাৰ সপোন, ৰাইজৰ দলৰ সপোন, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, চাহ শ্ৰমিকসকলে যুগ যুগ ধৰি বসবাস কৰি থকা, ভোগ দখল কৰি থকা মাটি টুকুৰাক পট্টা দিয়া, চাহ শ্ৰমিকৰ ভঙা ঘৰটো, চাহ শ্ৰমিকৰ জুপুৰি ঘৰটো, চাহ শ্ৰমিকৰ টিংখন ভঙা টিঙেদি টুপ টুপকৈ পানী পৰি থকা ঘৰটোক বনাবৰ কাৰণে, এক সুন্দৰ চাহ শ্ৰমিকৰ ঘৰ বনাবৰ কাৰণে, চাহ শ্ৰমিকৰ দুখৰ সমভাগী হবৰ কাৰণে, চাহ শ্ৰমিকসকলৰ যি যুগ যুগ ধৰি কৰি অহা চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে সবলভাৱে বিধানসভাৰ মজিয়াত, ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি চাহ শ্ৰমিকৰ সমস্যাবিলাক সমাধান কৰিবলৈহে জ্ঞানশ্ৰী বৰাই নিৰ্বাচনত অংশগ্ৰহণ কৰিম বুলি সিদ্ধান্ত লৈছে। মই পুনৰবাৰ কৈছো, ৰূপজ্যোতি কুৰ্মী মৰিয়নিবাসী ৰাইজক পৰিয়ালতন্ত্ৰ, ৰূপজ্যোতিৰ পৰিয়াল বাদে ৰূপজ্যোতি কুৰ্মীৰ মাক যুগ যুগ ধৰি MLA হ'ল, মন্ত্ৰী হ'ল। ৰূপজ্যোতিৰ কৰ্মী সন্মানীয় মাক MLA হোৱাৰ পিছত পিতেক ৰূপজ্যোতি কুৰ্মী হ'ল। কাইলৈ পৰহিলৈ ৰূপজ্যোতিৰ পিতেক, ঘনীয়েক, পত্নী, এনেকুৱা পৰিয়ালতন্ত্ৰ সন্মানীয় মৰিয়নিবাসী ৰাইজে নিবিচাৰে। এইবাৰ মৰিয়নিবাসী ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনত ৰূপজ্যোতি কুৰ্মীৰ নিচিনা দল বাগৰা প্ৰতাৰক, জাতীয় দালালবিলাকক ৰাইজে 2024 নিৰ্বাচনত এশিকনি দিব আৰু এইবাৰ জ্ঞানশ্ৰী বৰাই মৰিয়নি ৰাইজৰ কণ্ঠ হৈ জিলিকি উঠিব। মৰিয়নিত পৰিৱৰ্তন হ'ব। ৰূপজ্যোতি কুৰ্মী 24 নিৰ্বাচনত পৰাজিত হ'ব। জনতাৰ জয় হ'ব। জয় আই অসম, ইনক্লাব জিন্দাবাদ।